Provisions of Indian Constitution borrowed from Government of India Act 1935. এতিয়া এই provisions খিনি আপুনি কেনেকৈ মনত ৰাখিব তাৰ বাবে মই আপোনাৰ সহায় হ'বলৈ লৈ আহিছো এটা short trick. আপুনি আন একো কৰিব নালাগে, আপুনি মনত ৰাখিব লাগে এটা short term which is JPEG format. এতিয়া JPEG format বুলি আপুনি গোটেই provisions খিনি কেনেকৈ মনত ৰাখিব সেয়া মই আপোনাক বুজাই দিছো আহক. J in the JPEG format stands for judiciary, P stands for Public Service Commissions, E stands for Emergency, G stands for Governor's Office, and lastly, F stands for Federal Structure. গতিকে এনেকৈ এটা শব্দ মনত ৰাখি আপুনি মনত ৰাখিলে গোটেইখিনি provisions আৰু এনেকুৱা বহুতো শব্দ বহুতো short tricks আমি আপোনাৰ বাবে লৈ আহিম যি আপোনাক সহায় কৰিব আগন্তুক প্ৰত্যেকটো পৰীক্ষাত। গতিকে তেনেকুৱা short tricksৰ বাবে আৰু নিজৰ পৰীক্ষাসমূহত সহায় কৰিবৰ বাবে আমাৰ লগত যোগাযোগ কৰক আৰু জড়িত হৈ থাকক Vista Classes-ৰ লগত। ধন্যবাদ।